ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 10ৰ ইংলিছ ছাবজেক্টৰ এনিমেলছ কবিতাটিৰ MCQ সমূহ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ইজ দ্য পয়েট অফ দ্য পয়েম এনিমেলছ? এনিমেলছ কবিতাটিৰ কবি কোন? ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি ৱাল্ট হুইটমেন। নেক্সট কুৱেশ্যনটো চোৱা হু একৰ্ডিং টু দ্য পয়েট ইজ বেটাৰ? কবিৰ মতে কোন বেছি ভাল? হিউমেন বিংছ নে এনিমেলছ নে প্লেণ্টছ আটাইতকৈ ভাল বুলি কৈছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি কবিৰ মতে আটাইতকৈ জীৱ-জন্তু ভাল। নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ডু হিউমেনছ ডু ডেট এনিমেলছ ডু নট? ইয়াত কোৱা হৈছে মানুহে কি কৰে যিটো জীৱ-জন্তুৱে নকৰে। ইয়াৰ অপশ্যনকেইটা দিয়া আছে গ্ৰীড, জেলাচি, ইনফুৰিয়েট, অল অফ দ্য এবভ। ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি অল অফ দ্য এবভ। মানুহেই ঈৰ্ষা কৰে, লোভ কৰে, ক্ৰোধিত কৰা যিটো জীৱ-জন্তুৱে নকৰে। কেৱল মানুহেহে এইবিলাক কৰে। হোৱাট ইজ দ্য মিনিং অফ প্লেচিড? প্লেচিডৰ মিনিং কি? এনচাৰ হ'ব অপশ্যন বি ক্লামচি। নেক্সট কুৱেশ্যনটো চোৱা হু ইজ নট ডিছছেটিছফাইড অলৱেজ? অৰ্থাৎ কোনে সদায় অসন্তুষ্ট নহয় বা কেতিয়াও অসন্তুষ্ট নহয়। ইয়াৰ এনচাৰ হ'ব অপশ্যন বি এনিমেলছ। জীৱ-জন্তুৱে কেতিয়াও অসন্তুষ্ট নহয় বুলি কৈছে। নেক্সট কুৱেশ্যনটো চোৱা হোৱাট কোৱালিটিজ হেভ দ্য হিউমেন গিভেন আপ? হিউমেন বিঙে মানুহে কি কি গুণ ত্যাগ কৰিছে? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি অল অফ দ্য এবভ। ইন'চেঞ্চ, কাইণ্ডনেছ, ট্ৰুথফুলনেছ ইত্যাদি গুণবিলাক ত্যাগ কৰিছে। নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ইজ দ্য এটিটিউড অফ দ্য এনিমেলছ টুৱাৰ্ড দেয়াৰ চিনছ? জীৱ-জন্তুৰ পাপৰ প্ৰতি কেনে মনোভাৱ? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি কাল্ম, শান্ত, পিচফুল, শান্তিপূৰ্ণ এণ্ড ছেল্ফ কনফিডেণ্ট, আত্মবিশ্বাসী। যিহেতু মানুহে নিজৰ পাপৰ কথা ভাবি গোটেই ৰাতি টোপনি নধৰে বা চিন্তা কৰি থাকে, কিন্তু এনিমেলছে জীৱ-জন্তুৱে কেতিয়াও সেই পাপৰ কথা ভাবি অসন্তুষ্ট নহয় বুলি কৈছে। যিহেতু তেওঁলোক খুব শান্ত, শান্তিপূৰ্ণ আৰু আত্মবিশ্বাসী হৈ থাকে। নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ইজ দ্য মিনিং অফ ৱাইন? ৱাইনৰ মিনিং কি? অৰ্থ কি? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি চাউট, অৰ্থাৎ চিঞৰ। নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ডাজ দ্য ৱৰ্ড ৱাইন মিন হিয়াৰ? ইয়াত ৱাইন ৱৰ্ডটোৰ মিনিং কি বুলি সুধিছে। ৱাইন মানে হৈছে হুমুনিয়া। হুমুনিয়াৰ ৱৰ্ডটোৰ মিনিং হৈছে, ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি হাই কমপ্লেইনিং ক্ৰাই, খুব ডাঙৰকৈ চিঞৰা বা কন্দা। নেক্সট কুৱেশ্যনটো চোৱা হু আৰ দে ৰেফাৰ টু হিয়াৰ? দে বুলি কাক কোৱা হৈছে? সিহঁত বুলি। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ এনিমেলছ। জীৱ-জন্তুক ইয়াত সিহঁত বুলি কোৱা হৈছে। নেক্সট কুৱেশ্যনটো চোৱা হোৱাই ডু হিউমেনছ লাই এৱেক ইন দ্য ডাৰ্ক? মানুহে কিয় আন্ধাৰত সাৰ পাই থাকে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি ক্ৰাই ফৰ দেয়াৰ চিনছ। নিজৰ পাপৰ কথা ভাবি তেওঁলোকে সাৰ পাই থাকে বুলি কৈছে। নেক্সট কুৱেশ্যনটো চোৱা দ্য পয়েট ৱান্টছ টু লিভ উইথ দ্য এনিমেলছ বিকজ দে আৰ? কবিয়ে এনিমেলছৰ লগত বাস কৰিবলৈ বিচাৰিছিলে কাৰণ সিহঁতে, ইয়াৰ অপশ্যনকেইটা আছে কাল্ম, ছেল্ফ কণ্টেইন, ছেটিছফাইড, অপশ্যন ডি অল অফ দ্য এবভ। ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি অল অফ দ্য এবভ। যিহেতু ওপৰৰ গোটেইকেইটাই হয়, জীৱ-জন্তুৱে শান্ত হয়, আত্মবিশ্বাসী হয়, সন্তুষ্ট হয়, গতিকে ইয়াৰ অপশ্যন হ'ব ডি। ছাত্ৰ-ছাত্ৰীসকল 2025 HSLC প্ৰিপেৰেশ্যনৰ বাবে তোমালোকৰ অন্য ছাবজেক্টসমূহৰ কমন কুৱেশ্যন এনচাৰৰ প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাব পাৰিবা।